নমস্কাৰ ৰিভাৰ 24 চাই থাকিব মই লৈ আহিছো নতুন বছৰ প্ৰাক মুহূৰ্তত এনেধৰণে অসম সাহিত্য সভাৰ যে পশ্চিম সাহিত্য সভা আছিল গোলাঘাটত তেওঁলোকৰ যি ধনশিৰি বলুকাত এনেধৰণে প্ৰীতি সম্প্ৰীতি এসাঁজ খোৱা আৰু ইয়াত গীত মাত দিয়া হৈছে আৰু আজীৱন সদস্য আপোনাক যিহেতু আপুনি এগৰাকী অধিবক্তা গোলাঘাটৰ বিভিন্ন প্ৰান্তত আপুনি সমাজৰ লগত জড়িত তাৰপিছত আজীৱন সদস্য হিচাপে আপোনাক আগবঢ়াইছে কি কৰিব এই গভীৰ দায়িত্ব দিছে ভাল লাগিছে আজি আনন্দিত হৈছো সাহিত্য সভা দৰে এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পায় আৰু লগতে আজীৱন সমাজিত চপত তেওঁলোকে আগবঢ়াই মই সকলোকে কৃতজ্ঞতা আগবঢ়াইছো আৰু সাহিত্য সভাখনৰ সবলীকৰণৰ ক্ষেত্ৰত মই মোৰ যিখিনি পাৰো সহায় সহযোগ কৰি যাম বুলি মই আজি প্ৰতিশ্ৰুতি কৰোঁ। আগত আপোনাৰ দায়িত্ব আৰু আগতকে বাঢ়িছে যিহেতু বাঢ়িছে আপোনালোকে গম পায়ে সাহিত্য সভা এটা জাতীয় অনুষ্ঠান এই অনুষ্ঠানৰ লগত জড়িত হোৱা মানে এটা গধুৰ দায়িত্ব গতিকে এই দায়িত্বসমূহ পালন কৰি যাবৰ কাৰণে নিশ্চয়কৈ চেষ্টা কৰিম মই ভিতৰৰ ফালে আদৰণি জনাব পাৰে এই আশা আমি কৰিছো সকলোকে আহ্বান জনাইছো সকলোৰে সুশান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক নতুন বছৰটোৱে এই আশা এয়া আছিল অসম সাহিত্য সভাৰ সাংবাদিক সম্পাদক যুগল গগৈ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক মই আপোনাৰ পৰা আহিছো যিহেতু আপুনি সাংবাদিক তাৰপিছত আহিলে যে সাহিত্য সভা আজীৱন সদস্য কি কথা আগতকৈ আপোনাৰ আৰু কিছু দায়িত্ব নিশ্চয় দায়িত্ব বাহিৰে ভাবিছো সাংবাদিকতাৰ লগতে আৰু সমাজ জীৱনৰ যিবিলাক সাহিত্য এই সাহিত্যটো সমাজে চলাই যায় বুলি ভাবিছো আজি যি পশ্চিম জিলাতে ভাষা সাহিত্য সভাৰ যি ধনশিৰি বলুকাত গীতৰ আটা অনুষ্ঠান পাতিছে অতি অনুষ্ঠান আৰু বিভিন্ন প্ৰান্তৰ পৰা দেখা গৈছে যে আপুনি মই যি আগতে প্ৰশ্ন কৰিছিলে নতুন গীত দেখা গৈছে অধিবক্তা সাহিত্য কবি আজি সকলো ইয়াত আহি সমবেত হৈছে গতিকে পশ্চিম জিলাতে ভাষা সাহিত্য সভা অধিক আৰু আমি আপোনালোকৰ এতিয়া আপুনি আমাৰ সংগঠন আছে আপোনালোকৰ সাহিত্য সভাৰ মাজত সমস্যা আপোনাক আমি সমানে আগুৱাই নিয়াৰ প্ৰচেষ্টা ৰাখিম আমি আশা ৰাখিম আগন্তুক যিটো 25 বৰ্ষ 2025 বৰ্ষটো আমি সোণালী শৈশৱ বুলি আমি অভিহিত কৰিম হয় এই সাংবাদিক তেখেতক আজীৱন সদস্য সম্পাদক আৰু এই চাৰিও পৰিৱেশ হৈছে এনেধৰণে সাহিত্য সভাৰ যিসকল কৰ্মী বিষয়টো আছে মই এনেধৰণে আনন্দ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285